শিক্ষাৰ্থীসকল, তোমালোকক প্ৰায়ে আমি শ্ৰেণীকোঠাত বিভিন্ন ৰাজ্যৰ বিভিন্ন উৎসৱৰ বিষয়ে কওঁ। প্ৰায় আমি ৰাজ্যসমূহৰ উৎসৱসমূহৰ নামসমূহ কওঁ। আজি আমি কেৰালা ৰাজ্যৰ এটি অতি জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ উৎসৱসমূহৰ ভিতৰত অন্যতম উৎসৱ ওনামৰ বিষয়ে ক'ব আগবাঢ়িছোঁ। ওনাম হৈছে কেৰালাৰ এটা উৎসৱ। কেৰালাবাসীয়ে ধৰ্ম, বৰ্ণ, সম্প্ৰদায়ৰ নিৰ্বিশেষে সকলোৱে এই উৎসৱ পালন কৰে। ওনাম উৎসৱটোক তেওঁলোকে ওনম বুলিও কয়। ওনম বুলিয়েই তেওঁলোকে কয়, আমিহে ওনাম বুলি কওঁ। সেই ওনাম উৎসৱত তেওঁলোকে ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে, নতুন কাপোৰ পিন্ধে আৰু ঘৰবোৰ ফুলেৰে সজ্জিত কৰে। সাধাৰণতে আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত আৰু মালায়ালম কেলেণ্ডাৰৰ চিংহম মাহত তেওঁলোকে সেই উৎসৱ পালন কৰে। ওনাম উৎসৱত লগত এটি কাহিনী জড়িত হৈ আছে। সেই কাহিনীটো আজি তোমালোকক ক'ব বিচাৰিছোঁ। মহাবলী নামৰ এগৰাকী ৰজা আছিলে। সেই ৰজাগৰাকী অতি দয়ালু, ন্যায়পৰায়ণ আৰু প্ৰজাৰ প্ৰতি অনুৰাগী, প্ৰজাবৎসল আছিলে। তেওঁৰ জনপ্ৰিয়তা দেখি দেৱতাসকল কিছু পৰিমাণে ক্ষুণ্ণ হৈছিলে আৰু তেওঁলোকে বিষ্ণুৰ সহায় বিচাৰিলে, ভগৱান বিষ্ণুৰ সহায় বিচাৰিলে যে কেনেদৰে মহাবলী ৰজাৰ পৰাক্ৰম কেনেকুৱাকৈ নাশ কৰিব পাৰি। বিষ্ণুৱে বামন ৰূপ ধৰি পৃথিৱীলৈ আহিলে আৰু তেওঁ মহাবলী ৰজাৰ পৰা মাত্ৰ 3 খোজৰ সমান মাটি বিচাৰিলে। লগে লগে মহাবলী ৰজাই সেই 3 খোজৰ সমান মাটি দান কৰিবলৈ সন্মত হ'ল। বামনে প্ৰথম খোজত পৃথিৱী গ্ৰাস কৰিলে, দ্বিতীয় খোজত আকাশ আৰু তৃতীয় খোজ দিবৰ কাৰণে ঠাই নেপাই মহাবলী ৰজাক সুধিলে। তেতিয়া মহাবলী ৰজাই নিজৰ মূৰটোকে পাতি দিলে। মহাবলী ৰজাৰ সেই কামত অতি সন্তুষ্ট হ'ল বামন। তেওঁ এগৰাকী বিষ্ণুৰ অৱতাৰ হিচাপেহে আহিছিলে আৰু তেতিয়া তেওঁ লগে লগে মহাবলী ৰজাক বৰ দিলে যে বছৰত এবাৰকৈ তেওঁ পৃথিৱীলৈ গৈ ভক্তসকলৰ লগত মিলিত হোৱাৰ সদায় সুযোগ পাব। আৰু তেওঁৰ সেই বাৰ্ষিক মহাবলী ৰজাৰ বাৰ্ষিক আগমনক লক্ষ্য কৰিয়েই কেৰালা ৰাজ্যত আজিও বা সদায়ে ওনাম উৎসৱ পালন কৰা হয়। ওনাম আচলতে অকল এটা উৎসৱেই নহয়। কেৰালা ৰাজ্যবাসীয়ে বিশ্বাস কৰে যে ই ন্যায়, ই সমতা, ই কৃষি, ই ভাতৃত্ববোধৰ এক যেন প্ৰতীক। আজিৰ এই পবিত্ৰ ওনাম উৎসৱত আমিও শিক্ষাৰ্থীসকল তোমালোকৰ সৈতে সকলোকে আমি ওনামৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কাৰণ আজিকালি বিভিন্ন ৰাজ্যত উদযাপিত হোৱা উৎসৱসমূহ অকল মাত্ৰ এখন ৰাজ্যতেই সীমাবদ্ধ হৈ নাথাকে। আজিৰ দিনটোত আমাৰ দেশৰ বিভিন্ন প্ৰান্তত মালায়ালীসকলে ওনাম উৎসৱ মহা সমাৰোহেৰে উদযাপন কৰিছে। তেওঁলোকলৈ আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।